মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে ৮ আৰু পাঠটোৰ নাম হৈছে যোগমাক। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, পুতলাৰ খেল। কোনো এটা বন্ধৰ দিনত জেৰিমাই তাইৰ বন্ধু ৰমেন আৰু পপিৰ লগত সিহঁতৰ পুতলাটোৰ বাবে চোলা এটা চিলাবলৈ পেহীয়েকৰ ওচৰলৈ গ'ল। তোমালোকে তলত ছবিখন চোৱা। এইজন হৈছে ৰমেন, এইজনী হৈছে জেৰিমাই আৰু এইজনী হৈছে পপি। ইহঁত তিনিজন হৈছে কি বন্ধু, আৰু এইজনী হৈছে জেৰিমাইৰ পেহী। প্ৰথমে জেৰিমাইয়ে কৈ আছে, কি কৈ আছে, পেহী চোৱাচোন আমাৰ পুতলাটোৰ চোলাটো ফাটিছে। জেৰিমাইয়ে কৈ আছে পেহীক যে পেহী আমাৰ পুতলাটোৰ চোলাটো ফাটিছে। তাৰপিছত এতিয়া পপিয়ে কৈ আছে, কি কৈ আছে, নতুন চোলা এটা চিলাই দিবানে পেহী। পপিয়ে কৈ আছে যে পেহী আমাক নতুন চোলা এটা চিলাই কৰি দিবানে। তাৰপিছত এতিয়া পেহীয়ে কৈ আছে, কি কৈ আছে, হ'ব বাৰু ৰমেন চোলাটোৰ জোখটো কোৱাচোন। পেহীয়ে ৰমেনক কৈ আছে, ৰমেন তুমি চোলাটোৰ জোখটো কোৱাচোন। এতিয়া ৰমেনে কৈ আছে, কি কৈ আছে, 6 আঙুল দীঘল। ৰমেনে পেহীক কৈ আছে যে পুতলাটোৰ জোখ হৈছে কিমান, 6 আঙুল দীঘল। তাৰপিছত এইজনী হৈছে কোন, জেৰিমাই। জেৰিমাইয়ে কৈ আছে নহয় 5 আঙুল। জেৰিমাইয়ে কি কৈ আছে, 6 আঙুল নহয় কিমান, 5 আঙুল। তাৰপিছত এতিয়া এইজনী হৈছে কোন, পপি। পপিয়ে কৈ আছে, কি কৈ আছে, নহয় 4 আঙুল। পপিয়ে কৈ আছে যে পেহী নহয় 5 আঙুলো নহয় 6 আঙুলো নহয় কিমান, 4 আঙুল। তাৰপিছত এতিয়া পেহীয়ে কৈ আছে, কি কৈ আছে, কিন্তু চোলাটো চিলাবলৈ মোক এটা সঠিক জোখ লাগিব। এতিয়া পেহীয়ে কৈ আছে যে তোমালোকে এনেকৈ ক'লে নহ'ব, 6 আঙুল 5 আঙুল 4 আঙুল এইবোৰ ক'লে নহ'ব, তোমালোকে মোক এটা সঠিক জোখ দিব লাগিব, তেতিয়াহে মই পুতলাটোৰ কাৰণে এটা চোলা বনাব পাৰিম। তাৰপিছত পেহীয়েকে সিহঁতক জোখ ল'বলৈ পেঞ্চিল এডাল দিলে। পেহীয়েকে ইহঁতক পুতলাটোৰ জোখ লোৱাৰ কাৰণে কি এটা পেঞ্চিল দিলে, আৰু কি জেৰিমাইয়ে পুতলাটোৰ জোখ লৈ আছে। তাৰপিছত বাঁহৰ টুকুৰা ব্যৱহাৰ কৰি তলৰ বস্তুবোৰৰ দৈৰ্ঘ্য উলিয়াও আহা। তোমালোকে এইটো নিজে কৰিবা। তোমালোকে বাঁহৰ এটা টুকুৰা ল'বা আৰু এইবোৰ জুখিবা, নিজে জুখিবা। কি কৈছে, ডেস্কখন বাঁহৰ টুকুৰাৰ 1 জোখৰ সমান দীঘল। তোমালোকে বাঁহৰ টুকুৰাৰে ডেস্কখন কি জোখ ল'বা। যদি 5 হয় তোমালোকে ইয়াত লিখিবা 5। তাৰপিছত বৰ্ডখন বাঁহৰ টুকুৰাৰ 1 জোখৰ সমান দীঘল। যদি 3 হয় তোমালোকে ইয়াত লিখিবা 3। তাৰপিছত মেজখন বাঁহৰ টুকুৰাৰ 1 জোখৰ সমান দীঘল। যদি 3 হয় তোমালোকে ইয়াত লিখিবা 3। তোমালোকে এইবোৰ নিজে কৰিবা আৰু জোখ লৈ তোমালোকে ইয়াত লিখিবা। তাৰপিছত তোমালোকে এই ছবিখনত চোৱা, এইটো হৈছে 1 নম্বৰ হাতী আৰু এইটো হৈছে 2 নম্বৰ হাতী। কোনটো হাতীয়ে প্ৰথমে এই কলগছজোপাৰ ওচৰত যাব পাৰিব। কোনটো 1 নম্বৰ হাতীটোৱে প্ৰথমে কলগছজোপাৰ ওচৰত যাব পাৰিব। তোমালোকে এইটোত ধুনীয়াকৈ গোল দিবা। তাৰপিছত তোমালোকে চোৱা, কি কৈছে, সংযোগী চিকলিৰ সহায়ত জুখি চাও আহা। তোমালোকে ছবিখনত চোৱা, এইটো হৈছে ৰবৰৰ টুকুৰা। ৰবৰৰ টুকুৰা 2 সংযোগী চিকলিৰ সমান দীঘল। এই ৰবৰৰ টুকুৰাটো 2টা সংযোগী চিকলিৰ জোখৰ সমান। তাৰপিছত কি কৈছে, পেঞ্চিলডাল 1 সংযোগী চিকলিৰ সমান দীঘল। তোমালোকে চোৱা, এই পেঞ্চিলডাল 1 2 3 4 5 6 7 8 9 10। পেঞ্চিলডাল 10 সংযোগী চিকলিৰ সমান দীঘল। ইয়াত লিখিবা 10। তাৰপিছত টেবুলখন 1 সংযোগী চিকলিৰ সমান দীঘল। তোমালোকে ইয়াত গণি চাবা, 1 2 3 4 5 6 7 8 9 10 11 12 কিমান টেবুলখন, ইয়াত লিখিবা 12। 12 সংযোগী চিকলিৰ সমান দীঘল। এইখন হৈছে কি সংযোগী চিকলি। তোমালোকৰ স্কুলত এইবোৰ আছে। সংযোগী ঘনক ব্যৱহাৰ কৰি কোনটো কিমান ওখ চাও আহা। তোমালোকে ইয়াত চোৱা, এইটো হৈছে কি গিলাচ। গিলাচটো 3টা ঘনকৰ সমান। তোমালোকে চোৱা, 1 2 3টা এইবোৰ হৈছে কি ঘনক। গিলাচটো 3টা ঘনকৰ সমান। তাৰপিছত এইটো হৈছে কাপ। কাপটো
দুটা ঘনকৰ সমান ইয়াত লিখিবা 2 এইটো হৈছে কি এইটো হৈছে বটল বটলটো এটা দুটা 3 4 5 ইয়াত লিখিবা 5 মানে বটলটো 5টা ঘনকৰ সমান তাৰপিছত কি কৈছে ওপৰৰ কোণটো আটাইতকৈ চাপৰ মানে কাপটো হৈছে আটাইতকৈ চাপৰ ইয়াত লিখিবা তোমালোকে কি লিখিবা কাপ তাৰপিছত কি কৈছে ওপৰৰ কোণটো আটাইতকৈ ওখ কোণটো ওখ এইটো হৈছে বটল ইয়াত লিখিবা বটল আৰু ল কি হয় বটল তাৰপিছত তোমালোকে চোৱা কি কৈছে ফাকুৱাত পানী খেলিবলৈ টিকু আৰু নিকুৱে পানী ৰং প্ৰস্তুত কৰিছে এই ল'ৰাজনৰ নাম হৈছে টিকু আৰু এইজনী হৈছে নিকু মানে টিকু আৰু নিকুৱে কি কৰিছে এই পানী ৰংসমূহ বাল্টিৰ পৰা বটলত ভৰাই আছে প্ৰথমে টিকুৱে কৈ আছে বোলা আমি এতিয়া গিলাচেৰে পানীখিনি বটলত ভৰাও তাৰপিছত টিকুৱে কৈ আছে মোৰ বটলটো ভৰিবলৈ 3 গিলাচ পানী লাগিছে তোমাৰ মানে টিকুৱে কৈ আছে যে মোৰ বটলটো ভৰাওঁতে 3 গিলাচ মান পানী লাগিছে তোমাৰ কিমান লাগিছে তাৰপিছত তোমালোকে তলত চোৱা তাৰপিছত এতিয়া নিকুৱে কৈ আছে মোৰ গিলাচটোৰে বটলটো ভৰিবলৈ 4 গিলাচ পানী লাগিছে মোৰ বটলটোত বেছি পানী ধৰে মানে নিকুৱে কৈ আছে যে মোৰ বটলটোত মানে বেছি পানী ধৰে মানে টিকুৰ বটলটো ভৰাওঁতে 3 গিলাচ মান পানী লাগিছে কিন্তু মানে নিকুৰ বটলটো ভৰাওঁতে 4 গিলাচ পানী লাগিছে নিকুৱে কৈ আছে যে মোৰ বটলটোত বেছি পানী ধৰে তাৰপিছত এতিয়া তোমালোকে তলত চোৱা কি কৈছে তাৰপিছত এতিয়া টিকুৱে কৈ আছে আহাচোন এইবাৰ আমি দুও একেটা গিলাচ ব্যৱহাৰ কৰি জুখি চাওঁ মানে এতিয়া টিকুৱে কৈ আছে আহাচোন আমি মানে দুজনে একেটা গিলাচ ব্যৱহাৰ কৰি জুখি চাওঁ তাৰপিছত এতিয়া টিকুৱে কৈ আছে মোৰ বটলটো ভৰিবলৈ এইবাৰো 3 গিলাচ পানী লাগিছে এতিয়া নিকুৱে কৈ আছে কিন্তু এইবাৰ মোৰ বটলটো ভৰিবলৈ 3 গিলাচ পানীহে লাগিল মানে এতিয়া নিকুৱে কৈ আছে যে এইবাৰ কিন্তু মোৰ বটলটো ভৰিবলৈ 3 গিলাচ পানীহে লাগিল আগৰবাৰ নিকুৰ বটলটো ভৰাওঁতে 4 গিলাচ পানী লাগিছিল তাৰপিছত তোমালোকে চোৱা কি কৈছে আলোচনা কৰোঁ আহা ক নম্বৰ টিকুৰ বটলটো ভৰিবলৈ 1 গিলাচ পানী লাগিল টিকুৰ বটলটো ভৰিবলৈ 3 গিলাচ পানী লাগিল তাৰপিছত খ নম্বৰ নিকুৰ বটলটো ভৰিবলৈ 1 গিলাচ পানী লাগিল নিকুৰ বটলটো ভৰিবলৈ কিমান 4 গিলাচ পানী লাগিল তাৰপিছত গ নম্বৰ টিকুৱে প্ৰথমে ব্যৱহাৰ কৰা গিলাচটোৰে নিকুৰ বটলটো ভৰিবলৈ 1 গিলাচ পানী লাগিল মানে টিকুৱে প্ৰথমে ব্যৱহাৰ কৰা গিলাচটোৰে নিকুৰ বটলটো ভৰিবলৈ কিমান 3 গিলাচ পানী লাগিল তাৰপিছত ঘ নম্বৰ দুয়োৰে বটল দুটা সমানে তোমালোকে ইয়াত লিখিবা হয় মানে দুয়োজনৰে বটল দুটা সমান কিন্তু গিলাচ দুটা সমান নহয় তাৰপিছত তোমালোকে তলত চোৱা কি কৈছে চিন্তা কৰি কোৱাচোন তোমাৰ পানীৰ বটলটো ভৰিবলৈ কেইগিলাচ পানী লাগিব তোমালোকে এইটো নিজে ভাবি ক'বা তাৰপিছত তুমি গা ধুবলৈ ব্যৱহাৰ কৰা বাল্টিটো ভৰিবলৈ কিমান মগ পানী লাগিব কিমান লাগিব মানে 20-25 মগ পানী লাগিব তাৰপিছত তুমি দিনটোত কেইগিলাচ পানী খোৱা তোমালোকে এইটো নিজে ক'বা আমি কিমান 4-5 গিলাচ মান পানী খাওঁ তাৰপিছত তোমালোকে চোৱা কি কৈছে কোনটো গধুৰ কোনটো পাতল চাওঁ আহা তলৰ ছবিবোৰ চাই আটাইতকৈ গধুৰ বস্তুটোত ঘেৰি দিওঁ আহা এইটো সহজ কোনটো আটাইতকৈ গধুৰ এই কিতাপখন হৈছে আটাইতকৈ গধুৰ তাৰপিছত খ নম্বৰ মানে এইটো হৈছে ৰঙালাওটো হৈছে আটাইতকৈ গধুৰ এইটোত তোমালোকে এনেকৈ ঘেৰি দিবা তলৰ ছবিবোৰ চাই আটাইতকৈ পাতল বস্তুটোত ঘেৰি দিওঁ আহা আটাইতকৈ পাতল হৈছে কোনটো এই জিয়ে চলাইৰ বাকচটো হৈছে আটাইতকৈ পাতল তাৰপিছত তোমালোকে তলত চোৱা মানে এই গছৰ পাতটো হৈছে আটাইতকৈ পাতল তোমালোকে এইবোৰ এনেকৈ কৰিবা তাৰপিছত ওজন জোখা সঁজুলি কিছুমান চাওঁ আহা এইবোৰ হৈছে মানে পাল্লা বা তুলাচনী মানে এইবোৰৰ সহায়ত আমি ওজন জুখিব পাৰোঁ তোমালোকে কিতাপত ভালদৰে ছবিবোৰ চাবা তাৰপিছত তুলাচনী এখন সাজো আহা এইবোৰ হৈছে কি এইবোৰ হৈছে কাঁহী মানে কাঁহীৰে ধুনীয়াকৈ তুলাচনী মানে সাজিছে তোমালোকে এইবোৰ কিতাপত চাবা তাৰপিছত তোমালোকে চোৱা কি কৈছে
কোনটোৰ ওজন বেছি আৰু কোনটোৰ কম ছবি চাই লিখোৱা হা কোনবিধৰ ওজন বেছি। এইখন হৈছে কি তুলাচনী। তোমালোকে চোৱা এইটো হৈছে জাতিলাও, মানে তুলাচনীখন জাতিলাওৰ ফালে হালিছে, মানে ইয়াৰ ওজন বেছি, মানে জাতিলাওৰ ওজন বেছি। তাৰপিছত তোমালোকে তলত চোৱা, মানে তুলাচনীখন এইফালে হালিছে, মানে এইবোৰ হৈছে কি ভেন্দি, ইয়াৰ ওজন বেছি। তোমালোকে ইয়াত লিখিবা ভেন্দি, কি এইবোৰ ভেন্দি। তাৰপিছত তোমালোকে ইয়াত চোৱা, এইটো হৈছে কি ৰঙালাও, মানে ৰঙালাওৰ ওজন বেছি। তুলাচনীখন ৰঙালাওৰ ফালে মানে কি হালিছে, তোমালোকে ইয়াত লিখিবা ৰঙালাও। তাৰপিছত কোনবিধৰ ওজন কম। তোমালোকে ইয়াত চোৱা, তুলাচনীখন বা পাল্লাখন এইফালে ওপৰত উঠিছে, মানে এইটো হৈছে কি ওলকবি, মানে ওলকবিৰ ওজন কম। ইয়াত হ'ব, এইটো ভুল হৈছে, ইয়াত হ'ব তোমালোকে ইয়াত লিখিবা ওলকবি। তাৰপিছত তোমালোকে তলত চোৱা, তাৰপিছত তোমালোকে ইয়াত চোৱা, মানে তুলাচনীখন এইফালে ওপৰত উঠিছে, মানে গাজৰৰ ওজন কম। তোমালোকে ইয়াত লিখিবা গাজৰ। তাৰপিছত তলত কি আছে, এইটো হৈছে ভেন্দি, মানে ভেন্দিৰ ওজন কম। তুলাচনীখন এইফালে ওপৰত উঠিছে আৰু এইফালে নামিছে, মানে জাতিলাওৰ ওজন বেছি আৰু ভেন্দিৰ ওজন কম। তোমালোকে ইয়াত লিখিবা ভেন্দি।